हेलो फ्रेंड्स की खबर आपनालोকৰ आशा कৰো সকলো ভালে আছে এফালে যাবলৈ ওলালো হেকাৰণে ভাবিলো যে মই ডে টু ডে মেকআপ কেনেকৈ কৰো অকমান आपनालोকক দেখাই দিও এয়া প্ৰথমতে মই স্কিন টু প্ৰিপেয়াৰ কৰি ললো আৰু তাৰ পাছতে ইউজ কৰিলো ৰিকৰ্ডৰ এটা প্ৰাইমাৰ আৰু মই আইব্ৰোডাল আকি ললো আইব্ৰোডাল আকি উঠি মই ইউজ কৰিলো এটা একদম লাইট ওয়েট ফাউন্ডেশন এনেকৈ কোবলে ওলাই গলে মই कलर करेक्टर बा कंसीलर यूज नकरो मेकअप तो जिमान पारो लाइट राखिबो बिचारो जाते মই নিজে কমফৰ্টেবল থাকো আৰু তাৰ পাছতে কম্পেক্ট দি পেলাই মই বেস টু সেট কৰি ললো এটা ইউজ কৰিলো মই ৰিকৰ্ডৰ এটা লিপ এন্ড চিক টিন্ট আৰু তাৰ পাছতে অকমান আইলাইনাৰ মাস্কাৰা আৰু লিপষ্টিক লগাই মই হৈ গলো ৰেডি কেনেকুৱা লাগিছে জনাব এয়া গৈ পালো ক্লায়েন্টৰ ঘৰ এয়া হৈছে বৰ্ণালী বাইদেউ তেওঁ আহিছে কলম্বিয়াৰ পৰা তেওঁ বয়েকক মই এটা মেকআপ কৰিছিলো আৰু হেতুকে ভাল পায় তেওঁ মোক মেকআপ কৰিব মাতিলে এয়া আই লুক তো প্ৰথমতে কৰি ললো কেনেকুৱা লাগিছে জনাব বৰ্ণালী বাইদেউ খুব বেছি জলি আৰু খুব বেছি সখীখনত বহি দিয়ে মোক কৈছিলে তুমি যেনেকৈ মন যায় তেনেকৈ মোক সজাব পাৰা আৰু তেনেকুৱা ক্লায়েন্ট পাবলে খুব বেছি টান আৰু তেনেকুৱা ক্লায়েন্ট পালে খুব সুবিধা হয় মেকআপ আৰ্টিষ্টৰ হয় নে নহয় যোনসকল মেকআপ আৰ্টিষ্টে চাই আছে কথাটো মোক কমেন্টত জনাব দেই এয়া বৰ্ণালী বাইদেউৰ ফাইনেল লুকটো কেনেকুৱা লাগিছে আপোনালোকে জনাব তেওঁ হনো খুব বেছি স্যাটিসফাইড আইনাত হেনো চাই নাচি আছিল সো এনেকৈ মোৰ কাম শেষ কৰি মই ঘৰলৈ উভতিলো বাই বাই